যদি আমি লগত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ এটা ভগ্নাংশ হয়গৈ 1। যদি অকল হৰতহে 1 যোগ কৰোঁ তেন্তে ই হয়গৈ হাফ। ভগ্নাংশটো কি? ধৰা হ'ল ভগ্নাংশটো x/y। x লগত আমি 1 যোগ কৰিলোঁ, হৰৰ পৰা 1 বিয়োগ কৰিলোঁ, ভগ্নাংশটো হ'ল a। प्रथम प्रश्न मते x + 1 / y - 1 = 1। গতিকে এইটো আমাৰ এইখিনি হৈ যাব। এইটোৰ লগত y টো ইফালে x - y = -1 আছে, +1 টো ইফালে গ'ল। গতিকে -2 x - y = -2। এটা এক নম্বৰ সমীকৰণ। যদি অকল হৰতে 1 যোগ কৰোঁ তেন্তে ই হয়গৈ হাফ। হৰ হৈছে তলৰটো y x/y y টো হৰ ইয়াৰ লগত 1 যোগ কৰিলোঁ 6 1 আৰু y + 1 y + 1 তে twice x এইটো ইফালে -y = 1 2 নম্বৰ সমীকৰণ। তে 1 নম্বৰ সমীকৰণটো ইয়াৰ পৰা আমি এই ইফালে লিখিছোঁ x - y = -2। 1 নম্বৰ সমীকৰণ আমি অপনয়ন পদ্ধতি কেতিয়া সমাধান কৰিব লাগিব? গতিকে আমি কি কৰিলোঁ যে 2 নম্বৰ x ৰ হওক 2 1 নম্বৰ x ৰ হওক 1 গতিকে ইয়াত x ৰ হওক 2 কৰাৰ কাৰণে 1 নম্বৰক 2 দি পূৰণ কৰা দেখা যায়। তাৰমানে 1 নম্বৰক 2 দি পূৰণ কৰিলে হ'ব twice x - twice y = 2 × 4 -4। এইটো আমি 3 নম্বৰ বুলি ধৰিলোঁ। এতিয়া চোৱা 2 নম্বৰক যদি 3 নম্বৰৰ পৰা যদি 3 নম্বৰটো বিয়োগ কৰা তেতিয়া কি হ'ব twice x - twice x কেনসেল হৈ যাব আৰু -y এই -twice y টো +twice y হৈ যাব। গতিকে y ৰ মান হ'ব ইয়াত 1 -4 আছে না +4 গতিকে 1 + 4 5 y ৰ মান 5 হ'ব। y ৰ মান 1 নম্বৰত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো এই = -2 গতিকে x = কিমান হ'ব -5 অৰ্থাৎ 5 - 2 অৰ্থাৎ 3 x = 3। এতিয়া নিৰ্ণয় ভগ্নাংশটো হ'ব 3/5 5 গতিকে ভগ্নাংশটো 3/5 ঠিক আছে কৰিলোঁ।